নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ, যাৰ কাৰণে এয়া চাব আজি এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। আৰু এয়া চাব আজি 13 জুন 2024 তাৰিখ। এয়া চাব আমি আপোনালোকক দেখুৱাইছোঁ আজিৰ তাৰিখটো একেবাৰে শেহতীয়া একে নতুন জাননী, যিটো আমি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে লৈ আহিছোঁ। আৰু এই জাননীখনৰ মতে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ পুৰণা পেঞ্চন প্ৰৱৰ্তন সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ। আৰু যি খবৰটো আপোনাৰ এয়া চাব, নেশ্যনেল মিছন ফৰ অল্ড পেঞ্চন স্কিমৰ ফালৰ পৰা আজি এক শেহতীয়া খবৰ। আৰু ইয়াৰ বিষয়বস্তু চাব য'ত লিখা আছে আপোনাৰ ৰিগাৰ্ডিং NPS ৰিভিউ কমিটি ৰিপৰ্ট এণ্ড অন্ধ্ৰ গভৰ্ণমেণ্ট GPS মডেল। আপোনাৰ যি NPSৰ কাৰণে বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত যি কমিটি গঠন কৰি দিয়া হৈছিল, সেই কমিটিৰ প্ৰতিবেদন যাতে অতি শীঘ্ৰে ৰাজহুৱা কৰে, তাত মানে চৰকাৰে কি সিদ্ধান্ত লৈছে, আপোনাৰ OPS দিব কি নিদিব, সেয়া আপোনাৰ জল পট হ'বগৈ। আনহাতে এই অন্ধ্ৰ প্ৰদেশৰ মডেলৰ এই GPS মানে গ্ৰেণ্টেড পেঞ্চন স্কিম, সেই সন্দৰ্ভৰ এই বিষয়বস্তু ইয়াত জনা গৈছে। ছাৰ বাইদেউসকল, ইয়াত চাব যে আৰু যিটো আপোনাৰ টু দ্য ছেক্ৰেটাৰী ফাইনেন্স বিভাগলৈ পঠোৱা হৈছে। আৰু ইয়াতে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মেইন পইণ্টকেইটা ক'বলৈ যত্ন কৰিছোঁ যে আপোনাৰ যিহেতু চৰকাৰী কৰ্মচাৰীসকলে NPSৰ অধীনত, সেয়েহে আপোনাৰ 50 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীসকল তেওঁলোকে NPSৰ ভিতৰুৱা। আৰু এই সময়ত আপোনাৰ অন্ধ্ৰ প্ৰদেশত GPS মডেল মানে গ্ৰেণ্টেড পেঞ্চন স্কিম হাইব্ৰিড পেঞ্চন মডেল লাগু কৰি আছে, য'ত কৰ্মচাৰীসকলৰ পৰা অৰিহণা বেছিকৈ যোগান ধৰা হয়, আৰু যাৰ ফলত তেওঁলোকে 50% পেঞ্চন লাভ কৰিব বুলি ইয়াত কোৱা হৈছে। কিন্তু তেওঁলোকে পাব কি নাপাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সেয়েহে 1 নম্বৰ পইণ্টত কোৱা হৈছে যে আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ এই গ্ৰেণ্টেড পেঞ্চন স্কিম কেতিয়াও নিবিচাৰে। তেওঁলোকে আপোনাৰ GPF আপোনাৰ পুৰণি পেঞ্চনৰ দৰে তেওঁলোকে GPF বিচাৰে, অল পেঞ্চন বিচাৰে। আৰু অন্ধ্ৰ প্ৰদেশৰ সেয়া আপোনাৰ তাত সেয়া তেওঁলোকে নিবিচাৰে বুলি ইয়াতে জনা গৈছে। আনহাতে আপোনাৰ 2 নম্বৰ পইণ্টটো চাব যে পেঞ্চন একৰ্ডিং টু OPS অন চাৰেণ্ডাৰ অফ গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন টু দ্য গভৰ্ণমেণ্ট বাই দ্য ৰিটায়াৰ্ছ। OPSত যেনেকৈ আপোনাৰ 50% পেঞ্চন অৱসৰৰ পিছতো তেওঁলোকে লাভ কৰে, সেয়া তাত দিয়াৰ অনিশ্চয়তা নাই বুলি তেওঁলোকে জনা গৈছে। আৰু সেয়েহে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে অন্ধ্ৰ প্ৰদেশৰ আৰ্হিত তেওঁলোকে মানি ল'ব বিচৰা নাই। আৰু সেয়েহে চৰকাৰে আপোনাৰ OPS দিব কি নিদিব সেয়া আপোনাৰ স্থিতি স্পষ্ট কৰিবলৈ, আনহাতে এই বিত্ত বিভাগৰ অধ্যক্ষতাৰ সেই কমিটিখন ৰাজহুৱা কৰিবলৈ ইয়াৰে জনাইছে। আনহাতে এইখিনি সময়ত আন এক বাতৰি প্ৰকাশ পাইছে, চাব য'ত সেই বাতৰিৰ ভিত্তিত কোৱা হৈছে যে NPSক আপোনাৰ শুধৰণি কৰি তেওঁলোকক 50% পেঞ্চন দিয়াৰ যি আপোনাৰ প্ৰস্তুতি চলাইছে, সেয়া ইয়াত কোৱা হৈছে। একেখিনি কথাকে চাগে এই নিউজ পেপাৰত প্ৰকাশ পাইছে। আৰু যিটো বৰ্তমান সময়ত অন্ধ্ৰ প্ৰদেশত NPSৰ কৰ্মচাৰীক এই বেনিফিট দিবলৈ গৈ আছে, চাগে এইখিনি বাতৰি এই বাতৰি কাকতত প্ৰকাশ পোৱা আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আনহাতে এইখিনি চাব, আপোনালোকে চাবলৈ যত্ন কৰিব, য'ত লিখা আছে অন্ধ্ৰ মডেলত যি আপোনাৰ NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ টকা গঠন কৰি থকা হৈছে, সেয়া তেওঁলোকে মানি ল'ব বিচৰা নাই। আৰু তেওঁলোকে আপোনাৰ OPS কৰ্মচাৰীসকলে বিচাৰি আছে। আৰু ইতিমধ্যে আপোনাৰ বিত্ত বিভাগৰ অধ্যক্ষতাত সেই কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ ইয়াৰে জনা গৈছে। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আজি প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে আপোনাৰ চৰকাৰে NPSৰ সেয়া ৰাজহুৱা কৰিব লাগে, বিত্ত বিভাগৰ কমিটিৰ প্ৰতিবেদন, তেতিয়া চৰকাৰৰ স্থিতি স্পষ্ট হ'ব। আনহাতে চৰকাৰে NPS নে OPS কি প্ৰৱৰ্তন কৰিবলৈ গৈ আছে সেয়াও যাতে ক্লিয়াৰ হয়। আৰু তাৰ বাবে আপোনাৰ নেশ্যনেল মিছন ফৰ অল পেঞ্চন স্কিমৰ ফালৰ পৰা এক শেহতীয়া খবৰ আজি প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ থকাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।